নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিবলৈছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গৰুখুটি গিৰগাই প্ৰসংগত এবাৰ বিস্ফোৰক মন্তব্য কৰিছে জয়ন্ত মল্লবৰুৱাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰিছে যে বিজেপিত যোগদান কৰাৰ পৰা মই আজিলৈ একো বেয়া কাম কৰা নাই ইতিমধ্যে এই প্ৰসংগত বহু ফাদিল হৈছে ৰহস্য আৰু তাত নাম সাঙুৰ খাইছে কেইবা গৰাকী বিধায়কৰ এই মুহূৰ্তত সবিশেষ সবিস্তাৰে জনাবলৈ কৰিছে এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ কৰিছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গৰুকুটিৰ গিৰগাই প্ৰসংগত বিস্ফোৰণ মন্তব্য জয়ন্ত মল্লবৰুৱাৰ ফাদিল হল নিৰুদ্দেশ হোৱা গিৰগাই ৰহস্য গিৰগাই প্ৰসংগক লৈ নাম সাঙুৰ খাইছে কেইবা গৰাকী বিধায়কৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ক্ৰয় কৰিছিল 20 গৰাকীকৈ গিৰগাই বিধায়ক মন্ত্ৰীৰ মাজত ভাগ হৈছিল 90 জনীকৈ গিৰগাই লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰিছে যে বিজেপি যোগদান কৰাৰ পৰা আজিলৈ বেয়া কাম কৰা নাই মই মোৰ স্বাভিমানত আঘাত হানিছে একাংশই মোৰ ভাবমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে সংবাদ মেলত এনেদৰে এতিয়া গৰজি উঠিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এতিয়া সংবাদ মেলত গৰজি উঠিছে ফাদিল হল নিৰুদ্দেশ হোৱা গিৰগাইৰ ৰহস্য গৰুখুটিৰ গিৰগাই প্ৰসংগত বিস্ফোৰণ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গিৰগাই প্ৰসংগক লৈ এতিয়া নাম সাঙুৰ খাইছে কেইবা গৰাকীও বিধায়কৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ক্ৰয় কৰিছিল 20 গৰাকীকৈ গিৰগাই বিধায়ক মন্ত্ৰীৰ মাজতে ভাগ হৈছিল 90 জনী গিৰগাই লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰিছে যে বিজেপিত যোগদান কৰাৰ পৰা মই আজিলৈ একো বেয়া কাম কৰা নাই মোৰ স্বাভিমানত আঘাত হানিছে একাংশই মোৰ ভাবমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে সংবাদ মেলত এনেদৰে গৰজি উঠিছে এতিয়া মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিস্ফোৰণ মন্তব্য কৰিছে এতিয়া ফাদিল হল নিৰুদ্দেশ হোৱা গিৰগাই ৰহস্য গিৰগাই প্ৰসংগক লৈ নাম সাঙুৰ খাইছে কেইবা গৰাকী বিধায়কৰ নাম সাঙুৰ খাইছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ক্ৰয় কৰিছিল 20 জনীকৈ গিৰগাই 20 জনী গিৰগাই জয়ন্ত মল্লবৰুৱাই ক্ৰয় কৰিছিল আৰু বিধায়ক মন্ত্ৰীৰ মাজত ভাগ হৈছিল 90 জনী গিৰগাই বিধায়ক মন্ত্ৰীৰ মাজত ভাগ কৰা হৈছিল এতিয়া মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰিছে যে বিজেপিত যোগদান কৰাৰ পৰা মই আজিলৈ একো বেয়া কাম কৰা নাই মোৰ স্বাভিমানত আঘাত হানিছে একাংশই মোৰ ভাবমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে সংবাদ মেলত এনেদৰে এতিয়া গৰজি উঠিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা গৰুখুটিৰ গিৰগাই প্ৰসংগত বিস্ফোৰক মন্তব্য কৰিছে জয়ন্ত মল্লবৰুৱাই ফাদিল হল নিৰুদ্দেশ হোৱা গিৰগাই ৰহস্য গিৰগাই প্ৰসংগক লৈ এতিয়া নাম সাঙুৰ খাইছে কেইবা গৰাকী বিধায়কৰ নাম সাঙুৰ খাইছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 20 গৰাকীকৈ গিৰগাই ক্ৰয় কৰিছিল বিধায়ক মন্ত্ৰীৰ মাজতে 90 জনী গিৰগাই ভাগ বতৰা কৰা হৈছিল আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰিছে যে বিজেপিত যোগদান কৰাৰ পৰা আজিলৈ মই একো বেয়া কাম কৰা নাই মোৰ স্বাভিমানত আঘাত হানিছে একাংশই মোৰ ভাবমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে এনেদৰে এতিয়া সংবাদ মেলত গৰজি উঠিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বিধায়ক মন্ত্ৰীৰ মাজত ভাগ বতৰা কৰা হৈছিল 90 জনী গিৰগাই বিজেপিত যোগদান কৰাৰ পৰা মই আজিলৈ একো বেয়া কাম কৰা নাই বুলি উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মোৰ স্বাভিমানত আঘাত হানিছে একাংশ এনেদৰে গৰজি উঠিছে এতিয়া মোৰ ভাবমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে বুলি গৰজি উঠিছে সংবাদ মেলত জয়ন্ত মল্লবৰুৱা গৰুখুটিৰ গিৰগাই প্ৰসংগত বিস্ফোৰণ মন্তব্য কৰিছে জয়ন্ত মল্লবৰুৱাই এবাৰ গৰজি উঠিছে সংবাদ মেলত ফাদিল হল নিৰুদ্দেশ হোৱা গিৰগাই ৰহস্য আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাব বিচাৰিছো আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিষ্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব আৰু লোন লবৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে সাবসিডিটো পঠাই দিব সাবসিডি পইচাটো বেংকলৈকে পঠাই দিব মানে ইয়াত ক'ত ভুল কৰিলে মই এই কথাটো বুজি নাপালো আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়া বঞ্চিত কৰি তেওঁ পাইছে তেতিয়াও ক'লোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5 জনে পালেহেঁতেন আবেদনে নাহিলে মানে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে
এই কাগজখিনি তেওঁলোকৰ এটা আছে, এইখন বজাইছে মানে তাৰ আগৰখনো আছে, এইখনতো পেপাৰত তেওঁলোকে দেখুৱাইছে, মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে, গতিকে এইখনো আছে আগত। 20টা যে ইউনিট আছিল, 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে, এই কথাটো তেওঁলোকে জানে। কিন্তু মানুহজনৰ ইণ্টেনশ্যনটো এনেকুৱা যে তেওঁলোকে বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ কৰি থকা হৈছে। বিশেষভাৱে এটা সংবাদ গোষ্ঠী, মই নামে কৈ দিছো যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে। আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে সেইটো নহয়, তথাপিতো ইণ্টেনশ্যনেলি এই কামটো কৰি আছে। আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে। বাতৰিটো হোৱাৰ লগে লগে তাৰ লগে লগে কংগ্ৰেছেও তাৰ লগত একেলগে কামখিনি কৰি থাকে। কৰবাত বিপক্ষে ধৰ্ণা দিয়া, আন্দোলন কৰা, অমুক কৰা, মানুহ কিছুমান ওলাই, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, মানে কমপ্লিটলি এটা বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰৰোচনাত গোটেই প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে কৰি আছে। আৰু মই এই সম্পৰ্কে তেখেতসকলক কেইদিনমান আগত যেতিয়া এই কথাখিনি সুধিছিল, মই কৈছিলো যে যদি সাহস আছে আপোনালোকে আন কাট বজাব, মই কৈ দিওঁ। কিন্তু তেখেতসকলৰ সিমানটো সাহস নহল যে আন কাটখিনি বজাবৰ কাৰণে। আগৰখিনি বজাই দিলে, যিখিনি তেওঁলোকৰ কথা কলো সেইখিনি বজাবলৈ সাহস নহল। গতিকে মই আজি আশা ৰাখিম যে তেওঁলোকে আজিৰ কথাখিনি কমচে কম ৰাইজক বজাই দিব, যে ৰাইজে যাতে জানে কি কথা, আচলতেনো কি। মানুহ এজনৰ বিপক্ষে কথা কোৱাৰ আগতে তাৰ সত্যতাটো জানিব লাগে। প্ৰথম কথা হ'ল যে আজি দুদিনমান ধৰি প্ৰতিদিন সংবাদ গোষ্ঠীতে এটা বাতৰি প্ৰকাশ কৰি আছে যে কোনোবা এজন RTI এক্টিভিষ্টৰ অকমান কথা দেখায় আৰু তাৰ পিছৰখিনি নেদেখায়। অকমান কথা দেখাই তেওঁ কয় যে গৰুখুটিলৈকে অনা 90জনী গীৰ গাই অন্তৰ্ধান হ'ল, আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা, আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয়, কিন্তু ডাইৰেক্টলিও নকয়, কাৰণ লিগেল কথা আছে, কেছ লাগিব পাৰে, আইনী কথা আহিব পাৰে, সেইকাৰণে ডাইৰেক্টলি নকয়। কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকৰ মিনিংটো মই বুজিয়ে আছো, তেওঁলোকে কি কথা ৰাইজক আচলতে মোৰ বিপক্ষে ক'ব খুজিছে। তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে। কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটোলৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল, পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে। আৰু সেই উত্তৰৰ পিছদিনাখন, সেইটো মোষ্ট প্ৰবেবলি ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে। অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে। তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃতভাৱে বজাইছে, তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইণ্টেনশ্যনটো কি। মই আপোনালোকৰ হাতত এখন এখন কাগজ দিছো। এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90জনী গীৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে 90জনী গীৰ গাই। ইয়াত আপোনালোকৰ 9জন মানুহৰ নাম লিখা আছে, আপোনালোকে সকলোৱে পাইছে এইখন। আৰু এই 90জনী গীৰ গাই কোনো ফ্ৰী লোৱা নাই, সকলোৱে কিনি লৈছে। গৰুখুটি প্ৰকল্পলৈকে 300 গীৰ গাই আহিছিল। এই 300 গীৰ গাই 90জনী গীৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে, কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল। সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত 20জনী গাই গৰু আমি কিনি লৈছিলো, আৰু তাৰ কাৰণে 13,20,000 টকা পেমেণ্ট কৰিছিলো। আৰু পেমেণ্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো। বেংকৰ জৰিয়তে পেমেণ্ট কৰিছো। গৰুখুটি প্ৰকল্পত এই NDDBৰ জৰিয়তে গৰুখিনি আহিছিল, আৰু এই বেংকত 13,20,000 টকা পেমেণ্ট কৰা ৰচিদখনো মই দি দিছো। আৰু সকলোৱে তেনেকে পেমেণ্ট কৰিছে। আৰু টোটেল এই 90জনী গীৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক, যে এজন নীৰজ বৰা, বাবুল নাথ, MLA কমলপুৰ, MLA গহপুৰ, MLA জোনাই, MP মঙলদৈ, ভাইচ চেয়াৰমেন GMDA, এই সকলে কোনে কেইটা গাই লৈছিলে, 2টা 10টা এনেকে পুৰা 90জনী গাই কোনে কোনে লৈছিলে।